ঐ আমি যে ইমান কষ্ট কৰি এইখিনি বান্ধি আছো আপুনি ক'লৈ লৈ যাব এখন সেইখিনি বজাৰলৈ নিম আকৌ কোনখন বজাৰ হামতি কিমান টকাকৈ বেচিব এই বেপাৰীহে জানিব কিমান টকা লগ দিব আমাৰ কামটো আমি কৰি থাকিম এতিয়া এনেকৈ বান্ধি মেলি হামতি লৈ যাম কালিলৈ ৰাতিপুৱা তাৰপিছত তাত বেপাৰীয়ে কেনেকৈ দিব বেপাৰীয়ে জানিব ন সেইটোৱে কথা গতিকে আমাৰ কামটো আমি কৰি থাকিব লাগিব ন তই ছিঙি দিছ নেকি নিছিঙিবি ভালকৈ বান্ধি দে আকৌ তলতে ভালকৈ বান্ধি দিলে আইচক্ৰীম খুৱাম দেই হ'বনে হ'ব হ'ব আচ্ছা বা অঁ এই ধনিয়াবিলাক এতিয়া বেছি বিক্ৰী হয়নে বাৰিষাত বেছি বিক্ৰী হয় এইখিনি এতিয়া কম বিক্ৰী হয় মানে এতিয়া আমাৰ লোকেল ধনিয়া যে সেইখিনি আছে সেইখিনি থকাৰ কাৰণে বেপাৰীবিলাকে প্ৰায় সেইখিনি টানে কিন্তু এইখিনি মানে ধনিয়া যেতিয়া বাৰিষা কালত মানে জেঠৰ মানৰ পৰা আৰু সেইটো ধনিয়া নাইকিয়া হৈ যায়তো তেতিয়া এইখিনি ধনিয়া একদম পূৰা টানিব গতিকে গাইজ আমি বাপেক পুতেক তিনিটাই যিহেতুকে আমাৰ ডাঙৰ ল'ৰাটো নৱোদয়ৰ পৰা আহিলেগৈ ছুটীত দুইটাকে লগত লৈ এনেই আৰু ধেমালি ধুমুলা কৰি ধনিয়াখিনি বনোৱা মেলা কৰি আছোঁ কাইলৈ হামতিলৈ লৈ যাওঁ বুলি মানে বহুত দিন নিয়া নাই দাম নাই বুলি আমাৰ লোকেল ধনিয়াটো ওলাই আছিলে যে সেয়েহে ভাবিলোঁ ইয়াৰ আগতে কেইদিনমানটো বৰষুণো হ'ল গতিকে ভাবি মেলি ছিঙিলোঁ এতিয়া কাইলৈ হামতি বেপাৰীটো এতিয়ালৈকে অহা নাই এইবোৰ চাবলৈ সেইকাৰণে নিজে লৈ যাম কাইলৈ হামতি নি চাওঁচোন কিমাননো কি হয় বিক্ৰী বাটা হয় নহয় যদি নহয় আকৌ মানে অলপ বৰষুণ দিয়ালৈকে কেইদিনমানৰ কাৰণে আকৌ ৰৈ দিম আৰু এইবিলাকো অকণমান ডাঙৰ দীঘল হ'বগৈ দেখি ভাল লাগিব দেখিবাচোন কিমান ধুনীয়া দীঘল হৈছে এইবিলাক মানে যিমান দীঘল হয় সিমান বিক্ৰী হয় বেপাৰী সিমান ভালকৈ টানে সেইটো কাৰণে ভাবিছোঁ যিমান বাৰিষা হৈ আহিব সিমান এনেকৈ ডাঙৰ দীঘল হ'ব তেতিয়া পইচাটো ডাঙৰকৈ পাম আৰু গতিকে সকলোকে আকৌ ধন্যবাদ জনাই একেবাৰে আমাৰ যি অসমীয়া নতুন বছৰ প্ৰায় শেষে হ'বলৈ হৈছে সকলোকে সুস্বাস্থ্য কামনা কৰি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ